পৱন সিং ঘাটুৱাৰে সৰ্বানন্দ সোণোৱালৰ বিজয় কামনা কৰা প্ৰসংগত মন্তব্য ডিব্ৰুগড় অগপৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব অনুধাৱন কৰিয়ে এনেদৰে মন্তব্য কৰা বুলি উল্লেখ কৰিলে অগপৰ নেতাই লুৰিণজ্যোতি গগৈৰ প্ৰাসংগিকতাক লৈ সন্দিহান হৈয়ে সৰ্বানন্দ সোণোৱালৰ প্ৰতি পৱন সিং ঘাটুৱাৰে মুকলি সমৰ্থন কৰা বুলি উল্লেখ ডিব্ৰুগড় অগপৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু পৱন সিং ঘাটুৱাৰ ডাঙৰীয়া তেখেতক আমি মানে বহু দিনৰ পৰা দেখিছোঁ তেওঁলোকে যদিও দুইজনৰ লগত মানে প্ৰতিদ্বন্দ্বিতা কৰিছিলে কিন্তু তেওঁলোকৰ লগত এটা খুব মানে যেটো আমাৰ যেটো মানে সামাজিক সম্বন্ধ সেই সামাজিক সম্বন্ধটো অত্যন্ত ভাল তো গতিকে তাৰ ওপৰত ভিত্তি কৰি আৰু পৱন সিং ঘাটুৱাৰ ডাঙৰীয়াৰ নিচিনা এজন জ্যেষ্ঠ নেতাইও বুজি উঠিছে যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নিচিনা এগৰাকী নেতাই বা কংগ্ৰেছৰ প্ৰক্ষেপিত যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে আৰু সেই কাৰণে তাৰ ওপৰত ভিত্তি কৰি তেওঁ সত্যৰ ওপৰত প্ৰতিষ্ঠিত এটা মানে এটা কথাক তেখেতে সেই কথাখিনি ৰাজহুৱাভাৱে প্ৰকাশ